নাৰী সবলীকৰণৰ ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে গোৱালপাৰা মহাবিদ্যালয়ে। নাৰীয়ে কি কৰিব নোৱাৰে? পুৰুষৰ সমান্তৰালকৈ নাৰীয়ে সকলো ধৰণৰ কাম কৰিব পাৰে। তাৰ বাবে গোৱালপাৰা মহাবিদ্যালয়ে এক উৎকৃষ্ট নিদৰ্শন আগবঢ়া বুলি ক'ব লাগিব। কিয়নো গোৱালপাৰা মহাবিদ্যালয়লৈ যদি আপোনালোকে আহে তেতিয়াহ'লে দেখিব গোৱালপাৰা মহাবিদ্যালয়ত দুখনকৈ কেণ্টিন আছে, যি দুখন কেণ্টিন মহিলাৰ দ্বাৰা পৰিচালিত। লগতে গোৱালপাৰাৰ মহাবিদ্যালয়ৰ প্ৰৱেশ কৰোঁতে যিখন প্ৰৱেশ দুৱাৰ আছে, সেই প্ৰৱেশ দুৱাৰ দেখিব যি মহিলাৰ চিকিউৰিটিৰ দ্বাৰা পৰিচালিত হৈ আছে। আৰু মহিলা চিকিউৰিটি এনেদৰে দিনে ৰাতিয়ে এই ক'ব লাগিব মহাবিদ্যালয়খন তেওঁলোকে এনেদৰে পৰিচালনা কৰা পৰিলক্ষিত হয়। আৰু এই মহাবিদ্যালয়খনত যদি চাবলৈ যায় তেনেহ'লে মহিলাসকলৰ বাবে অধিক গুৰুত্ব দিয়া হৈছে, কিয়নো ইয়াত মহিলাসকলৰ বাবে সকলো সা সুবিধাৰ লগতে দুখনকৈ যিটো কেণ্টিনৰ কথা মই উল্লেখ কৰিছোঁ, লগতে ইয়াত গোটেই অসমৰ ভিতৰত একমাত্ৰ গোৱালপাৰা এখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত ৰেডিঅ'ৰ সুবিধা আছে, যি ৰেডিঅ' মহিলাৰ দ্বাৰাই পৰিচালিত এখন যিহেতু মহাবিদ্যালয়। আৰু এগৰাকী তেওঁ চিকিউৰিটি গাৰ্ড আছে, তেওঁৰ লগত কথা পাতিব যত্ন কৰিম, যিহেতু ইয়াত তেওঁ চিকিউৰিটি হিচাপে কাম কৰি আছে। কিমান দিনৰ পৰা কাম কৰি আছে? 1 साल हो गया मैम। 1 साल हो गया। कैसा लगता है? अच्छा लगा मैम। अच्छा लगा। ল'ৰা বা ছোৱালী বা পুৰুষ মহিলা সেনেধৰণৰ কিবা মনলৈ আহে নেকি এই কাম কৰোঁতে? মনলৈ আহিছিল নেকি কেতিয়াবা? क्या मैम? लड़का लड़की ऐसा ये काम लड़की नहीं कर सकती, ऐसा कभी माइंड में आया है आपका? हाँ जी मैम। कभी आया है? हाँ, लड़के ये काम सब लोग कर सकते हैं? हाँ सर मैम, कर सकते हैं मैम। सब लोग कर सकते हैं। ऐसे कभी मुश्किल हुआ है? नहीं हुआ मैम, नहीं हुआ मैम। अच्छी तरह से। हाँ। कितने लोग काम कर रहे हैं? कितने लड़कियां इधर काम कर रहे हैं? इधर सिक्योरिटी मैं अकेला हूँ और एक लड़का था, दोनों हम लोग। हाँ। और अब लोग इसे बहुत 1 साल हो गया मैम। हाँ। कोई मुसीबत नहीं आया? नहीं है मैम। इसे अच्छी तरह से हाँ। হয়। বিদ্যালয়খনৰ অধ্যক্ষ আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিয়নো তেওঁৰ যি প্ৰচেষ্টা আচলতে মহাবিদ্যালয়খনক যি নাৰী শক্তি জাগ্ৰত কৰা বা মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে মহাবিদ্যালয়খনত। আমি যদি চাবলৈ যাওঁ দুখনকৈ কেণ্টিন আছে, দুখনকৈ কেণ্টিনতে মহিলাৰ দ্বাৰা পৰিচালিত। লগতে যিখন মুখ্য দুৱাৰ মহাবিদ্যালয়সমূহত তাত আমি যিটো দেখিবলৈ পাইছোঁ মহিলা চিকিউৰিটি ৰখা হৈছে। একেদৰে মহিলাৰ বাবে কিছু ইয়াত আসন ৰখা হৈছে সিটৰ কাৰণে, এডমিশনৰ কাৰণেও সিটৰ কাৰণে। কি ক'ব? না, আপুনি ঠিকে কৈছে। আমাৰ মানে কলেজখনে এইবাৰ নেকৰ ভিজিট হৈছিলে। নেকেও আমাৰ এই যিটো নেশ্যনেল এছেছমেণ্ট এডুকেশ্যন কাউন্সিল নাকেও আমাৰ জেণ্ডাৰ চেঞ্চিটিভ বা মহিলা সবলীকৰণৰ এই দিশবিলাকক খুব ভালকৈ এপ্ৰিচিয়েট কৰিছে। আৰু আমাৰ কলেজৰ এটা কথা মই আপোনাৰ হেৰিত শুনিলোঁ, আমাৰ গেটত পাৰ্মানেণ্টলি চিকিউৰিটি উইমেন আৰু উইমেন চিকিউৰিটি গাৰ্ড। আৰু কলেজত চিকিউৰিটিৰ ক্ষেত্ৰত মানে এইবিলাকে এইটোৱেই নহয়, কলেজৰ চৌপাশৰ যিটো চৌহদৰ যিটো ভাস্কৰ্য বা যিবিলাক লগোৱা হৈছে বা কৰা হৈছে, এইবিলাকতো আপুনি দেখা পাব তাতে বিভিন্ন ধৰণৰ মহিলাক গুৰুত্ব দি পেলাই কৰা হৈছে। এনেকৈ ধৰক NCC আছে, স্কাউট এণ্ড গাইড আছে, এইবিলাক কেডেটছবিলাকো মহিলা গাৰ্ল কেডেটৰ ভাস্কৰ্য দিয়া হৈছে। ঠিক তেনেকৈ কলেজৰ যেতিয়া আপুনি টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ক'ব, তাৰ বেছিভাগ ষ্টুডেণ্টছ কিন্তু এইবাৰ ছোৱালী। আকৌ আপোনাৰ চাকৰিয়ালৰ ক্ষেত্ৰতো প্ৰফেচাৰ বা হেৰিচেৰীৰ ক্ষেত্ৰতো খুব ৰাইজিং ট্ৰেণ্ডত উইমেনবিলাক আগবাঢ়ি আহিছে। কলেজৰ 2খন কেণ্টিন ছোৱালী চলায় আৰু খুব ভালকৈ চলাই আছে তেওঁলোকে। কলেজৰ ৰেডিঅ' চেণ্টাৰটো ছোৱালী চলায়। ঠিক তেনেকৈ আমাৰ 3টা হোষ্টেলত 2টা হোষ্টেল গাৰ্লছ হোষ্টেল, মানে চব ফালৰ পৰা। আৰু লগতে কিছুমান অন্যান্য কথাবিলাক আধুনিক যিবিলাক সা সুবিধাবিলাক জেণ্ডাৰ এম্পাৱাৰমেণ্ট, উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত আমাৰ যিবিলাক ৱাছৰুম আছে বা হেৰিবিলাক আছে, তাত এডিকুৱেট নাম্বাৰ অফ যথেষ্ট সংখ্যক নেপকিন ভেণ্ডিং মেচিনছ আছে, ইনচিনাৰেটাৰ্ছ আছে। গতিকে এই কথাবিলাকো কিন্তু আমাৰ পেপাৰী পত্ৰও আগতে কৰিছে কথা যে এইটো এটা খুব এপ্ৰিচিয়েবল কথা বুলি। গতিকে জেণ্ডাৰ চেঞ্চিটিভ আৰু মহিলাৰ ক্ষেত্ৰত চিকিউৰিটি পাৰ্চনেল নহয়, হোষ্টেলত গ'লে গম পাব এই কলেজত যোৱা কেইবাবছৰ ধৰি এনেকুৱা কোনো কথা কেতিয়াও অহাই নাই যে ছোৱালীক কিবা কৰা। আৰু এইকাৰণে এইটো মোৰ এণ্ড মোৰ নাম্বাৰ। এতিয়া আমাৰ 2টা গাৰ্লছ হোষ্টেলত ফুল ষ্টুডেণ্ট গাৰ্লছ থকাৰ পিছতো আমাক 3য় এটা হোষ্টেল সাংঘাতিকভাৱে জৰুৰী হৈছে। গতিকে এইটো আপোনালোকৰ যিটো জেণ্ডাৰ চেঞ্চিটিভ বা মহিলাৰ সবলীকৰণৰ দিশত বিশেষকৈ আপুনি যদি চিকিউৰিটিৰ কথা ক'লে হয়, ল'ৰাই কৰিব বুলি কোনো কথা নাই। মই কৰিলোঁ নাই ছোৱালী বেছি কৰি আছে ইয়াতে। চিকিউৰিটি আইডিয়াটো কলেজত সোমালে ছোৱালীকে বুজে বেছিকৈ।
গতিকে এই হেৰিটো এইখিনিয়ে মই ক'ব লগা কথা এই মহাবিদ্যালয়খনে বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া বুলি পৰিলক্ষিত একেদৰে আন আন মহাবিদ্যালয় মই ক'ব খোজো যে বাকী কলেজবিলাকেও আজিকালি চৰকাৰৰ এইবিলাক ক্ষেত্ৰত সহায় কৰিছে বা হেৰি কৰিছে গতিকে চব কলেজবিলাকৰ টয়লেটবিলাকো ভাল হ'ব লাগে বাথৰুমবিলাক তাত আমি নেপকিন ভেণ্ডিং মেচিনছ ইনচিনাৰেটাৰ্ছ এইবিলাক লগাব লাগে আৰু এডমিশ্যনৰ ক্ষেত্ৰতো ছোৱালীবিলাকক যাতে এটা বা উইমেনক এটা প্ৰিভিলেজ দিয়া এটা সুবিধা দিয়াৰ এটা হেৰি চেষ্টা থাকিব লাগে আৰু হোষ্টেলবিলাকো এটা খুব নিৰাপদ হ'ব লাগে যাতে মাক দেউতাকবিলাকে ভাবে যে আমাৰ ছোৱালীজনী হোষ্টেলত থাকক এই কথাটো আৰু মই এইটো কথা খুব ভাল পাইছোঁ এইটো হ'ল এণ্টাৰপ্ৰিনাৰ আমাৰ কলেজৰ 2খন কেণ্টিন ছোৱালী এণ্টাৰপ্ৰিনাৰ চলাই আছে এইটো আচলতে এটা মেছেজ যে ল'ৰাই হোটেল চলাব পাৰিব বুলি কোনো কথা নাই ছোৱালীও পাৰিব গতিকে মই ছিকিউৰিটি গাৰ্ডো আমাৰ ছিকিউৰিটি গাৰ্ড আমি একদম ডেলিভাৰেটলি আলোচনা কৰি আমি মহিলা ছিকিউৰিটি গাৰ্ড দিছোঁ আৰু দেখিছোঁ মহিলা ছিকিউৰিটি গাৰ্ডে বেছি ভালকৈ হেৰি চলাইছে পৰিচালনা কৰিছে আগতে আমাৰ প্ৰথমতে পুৰুষ আছিল যি 2 বছৰমান আগত যোৱা 1 বছৰ ধৰি আমাৰ হেৰি দেখিছোঁ আৰু উইমেন ছিকিউৰিটি গাৰ্ডে বেছি এফিচিয়েণ্ট দেখিছোঁ বেছি ভাল দেখিছোঁ কথাটো হয় আগতকৈ ভাল হৈছে এতিয়া ছোৱালীবিলাকৰ মানে কিছুমান ভাল গুণ আছে সেই গুণবিলাকো ব্যৱহাৰ কৰিব পাৰিলে এইটো তাৰমানে এইটো কলেজখনৰ ধৰক সৌন্দৰ্য বা হেৰিচেৰ ক্ষেত্ৰতো আমাৰ কলেজখনৰ চৌহদটো খুব ভালকৈ ৰাখে গ্ৰীণ এনভাইৰনমেণ্ট তাত ছোৱালীবিলাকৰ খুব ডাঙৰ এইটো গোৱালপাৰা মহাবিদ্যালয়ত মহিলাসকলৰ বাবে বিশেষ তেওঁলোকে এডমিশ্যনৰ বাবে বিশেষ আসন তেওঁলোকৰ ৰখা হৈছে চিট ৰখা হৈছে লগতে 2খনকৈ কেণ্টিন আছে দুখন কেণ্টিন মহিলাৰ দ্বাৰা পৰিচালিত ছিকিউৰিটি গাৰ্ড মহিলাৰ দ্বাৰা পৰিচালিত লগতে যি ৰেডিঅ' আছে ৰেডিঅ' আছে ৰেডিঅ' মহিলাৰ দ্বাৰা পৰিচালিত আৰু মহিলাসকলক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখিছোঁ গোৱালপাৰা মহাবিদ্যালয় এইবাৰ নাকৰ পৰা A+ পাবলৈ সক্ষম হৈছে A+ তেওঁলোকে পাইছে আৰু এইবোৰ কামৰ বাবে আচলতে তেওঁলোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৰাজ্যজুৰি এই মহাবিদ্যালয়খনে বিভিন্ন ধৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ